জীৱনলে অজানিতে যদি নামি আহে ধুমুহা সেই ধুমুহাত কাৰোবাৰ জীৱন কৰে যদি থানবান নহাহেৰে পুনৰ সজাবলে আছে তাৰো সমাধান 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 বাইক দিলেহে বোলে পঢ়িম বুলি কৈছে তাৰ তাৰমানে বাইকৰ পোকটো মূৰৰ পৰা যোৱাই নাই তোৰ যে লগৰ দিগন্ত তাৰ ৰিজাল্ট কি হে টানি টুনি পাছ কৰিছে আৰু আমাৰ স্কুলখনৰ ভিতৰত সি সকলোতকৈ মেধাৱী ছাত্ৰ কিন্তু সি বাছনি পৰীক্ষাত যেনেকৈ টনা আজোৱাকৈ পাছ কৰিছে এনেকৈ হ'লে সি মেট্ৰিকত কি কৰিব বাৰু আৰু সি পঢ়া শুনাত বেয়া হ'লহেঁতেন যদি মই কথাষাৰ নকলো হয় তহঁতে অলপ কষ্ট কৰি হ'লেও তাৰ কথাটো মানি ল ফণিকাইদেৱে দেখোন আমাৰ ভালটোৱে চিন্তা কৰিছে মা ভোক লাগিছে ভাত দিয়া তহঁতেও নাপাহৰিবি কিন্তু বাইকৰ কথা তহঁতে ভবাতকৈ তাৰ ৰিজাল্ট বহুত ভাল হৈছে 4টা বিষয়ত লেটাৰ পাই ডিষ্টিংশ্যন হৈ পাছ কৰিছে দিগন্ত তোমাৰ হাতত আজিকালি সময় বৰ কম যেন পাওঁ এনেকৈ ক'লা যে ৰেষ্টুৰেণ্টত বহি কথা পাতোগৈ ব'লা কিমাননো আৰু সুদা ভাত ভৰকে ভৰাই থাকিম আমনি লগা হৈছে খোৱাটো বাৰু হ'ব আগতে গোটৰ ধাৰখিনি মাৰি লওকচোন বিলটো কিমান হৈছিলে দাদা 500 এইটো ল'ব মাতবোল কৰিছা কৰা কিন্তু বেছি হলি গলি নকৰিবা সিহঁতক সকলোৱে বেয়া ল'ৰা বুলিয়ে জানে কিন্তু মইচোন সিহঁতৰ একো বেয়াই দেখা নাই তুমিনো সিহঁতক কিমান দিন লগ পাইছা তুমি বেছি ভাবি আছা ঠিক আছে তেনেহ'লে বাট বি কেয়াৰফুল ব'লা ভা মিতালী দেখোন কৰবালৈ যোৱা নেকি নহয় আপোনাৰ ওচৰলৈকে আহিছিলোঁ হয় নেকি আহা তেতিয়াহ'লে নাই এতিয়া ভিতৰলৈ নাযাওঁ আপোনাক পদূলিতে পালোঁ ভালেই হ'ল কথা এষাৰ কওঁ আপোনালোকৰ গোটৰ পইচা দিবলৈ আছে নহয় এই মাহকে ধৰি 4 মাহ হ'ল আৰু এনেদৰে বাঢ়ি গৈ থাকিলে আপোনালোকৰে ভৰ বেছি হ'ব দিয়কচোন সেয়েহে সোনকালে কিবা এটা ব্যৱস্থা কৰক গোটৰ মহিলা কেইজনীয়ে মোক বৰ তাগিদা দি আছে ঠিক আছে দিয়া মই বাৰু এওঁৰ লগত কথা পাতি তোমাক জনাম দিয়া হ'ব দিয়ক মই এতিয়া আহোঁ হ'ব দিয়া সিহঁতে কালি মোক কি খুৱাইছে বাৰু গোটেই ৰাতিটো দেখোন কিবা এটা বেলেগ আমেজ পালোঁ মোৰ সপোনটো যেন এক ৰাতিৰ ভিতৰতে সফল হৈ গৈছে সঁচাকৈ দেই এই বস্তুটোৰ কিবা এটা বেলেগ পাৱাৰ আছে আজি আকৌ এবাৰ ল'ব পাৰিলে ভাল লাগিব নেকি
ইহঁতক লগ কৰিবই লাগিব। ছাৰ কি কৰিম বুলি ভাবিছে? ইহঁতক এনেকৈ লক্ষ্যই কৰি থাকিমনে? দিনে দিনে ড্ৰাগছ খোৱাৰ সংখ্যাত নতুন নতুন মুখ দেখিবলৈ পাইছোঁ। তাকে আচ্ছা গোস্বামী, মই যি দেখিছোঁ এই ড্ৰাগছ এডিক্টৰ সংখ্যাবিলাক দিনক দিনে বাঢ়িব ধৰিছে। তাকেই ছাৰ, আমি এটা কাম কৰা ভাল নেকি? যিকেইটা ল'ৰা চকুত পৰিছে সিহঁতৰ কথাটো পুলিচক ইনফৰ্ম কৰাটো ভাল। য়েছ, ইউ আৰ ৰাইট। প্লিজ বহক, মই এইটো সপ্তাহতে কিবা এটা ডিচিশ্যন লৈ আছোঁ। অ'কে ছাৰ। এই বিশাল, বিশাল, কালি যে যিটো মাল দিছিলে এইটো দে না। চা দোস্ত, কালি তই বাইক ৰেচত ফাৰ্ষ্ট হৈছিলি, সেইকাৰণে তোক ট্ৰিট দিছিলোঁ। আৰে ভাই, সদায় সদায় ইমান দামী মাল ফ্ৰীতে খুৱাব নোৱাৰি নহয়। হা, মই পইচা পাছত দি দিম তো, দে না। ইমান দামী মাল বাকীত দিব নোৱাৰি দোস্তি। চা দোস্ত, তোক যদি মাল লাগে তেনেহ'লে তই পইচা ধাৰ কৰি আন। যিমান মাল লাগে সিমান মাল পাবি। ধাৰ তোমাৰ চেহেৰাটো কি হৈছে দিগন্ত? এতিয়া ইমান কেয়াৰলেছ হ'লে কেনেকৈ হ'ব? কি হৈছে? একোতো হোৱা নাই, মই ঠিকে আছোঁ। একো ঠিকে নাই। তোমাৰ আচৰণবোৰ আগতকৈ বহুত সলনি হৈছে, আৰু তুমি এতিয়া সেই গাঁৱৰ সহজ সৰল ল'ৰাটো হৈ থকা নাই। তুমি মিছাকৈ চিন্তা কৰি আছা এইবোৰ। ৰিয়া, মোক অলপমান টকাৰ হেল্প লাগিছিল। টকা? দুদিনমান আগতে মই তোমাক ৩,০০০ টকা এটা দিছিলোঁহে। আৰু শুনা, মই ষ্টুডেণ্ট হয়, চাকৰিয়ালটো নহয়। প্লিজ তেনেকৈ নক'বা। ইয়াত মোৰ তেনেকুৱা হেল্প বিচাৰিবলৈ কোনোৱে নাই দেখোন। প্লিজ ২,০০০ টকা এটা দিয়া নাই, মই সেই ৩,০০০টো মিলাই তোমাক একেবাৰে ঘূৰাই দিম। ৰিয়া প্লিজ, থেংক ইউ ছ' মাছ। দিগন্ত, দিগন্ত, চা মই কি লৈ আহিছোঁ। ক'ত পালি এডাল? আজি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যোৱা মহিলা এগৰাকীৰ ডিঙিৰ পৰা এইডাল টানি লৈ আহিছোঁ। তোক কিন্তু মানিব লাগিব দেই, বস্তু মাৰোঁ বুলিলেই মাৰি দিব পাৰোঁ। এই এনেকুৱা দামী দামী মাল খাবলৈ বিচাৰিলে এই বিদ্যাটো তয়ো শিকিব লাগিব। এইবোৰ কাম মই কৰিব নোৱাৰোঁ, মোৰ এইবোৰ কৰিবলৈ সাহস নাই। তেনেহ'লে তোক ফ্ৰীতে কোনে খুৱাই থাকিব? এইটো কথা শুন, ভয় কৰে ৰে, ফ্ৰীতে খাব বিচাৰ। তাৰ কথা বাদ দে, আমাৰ নতুন মাল এটা উলিয়া। আজি সন্ধিয়ালৈ ডাঙৰ পাৰ্টি। কি কৰা যায়? ইহঁতে যিবোৰ কাম কৰিছে মই এইবোৰ কাম কৰিব নোৱাৰোঁ দেখোন।
কিন্তু নাখালেও থাকিব নোৱাৰো দেখোন নাই মোক এটা ড'জ লাগিবই এতিয়াই লাগিব পইচাটোনো ক'ত পাওঁ চব বেছি হৈ গ'ল ছাৰ এটা কথা মন কৰিলোঁ গাঁৱৰ যিকেইটা ল'ৰাৰ ঘৰ অনুসন্ধান কৰি উলিয়ালোঁ আটাইকেইটা প্ৰায় সাধাৰণ ঘৰৰ ল'ৰা তাৰে এটাৰ নাম দিগন্ত মাক বাপেকৰ এটাই সন্তান পঢ়া শুনাটো চোকা আছিল গাঁৱৰ মানুহ শিক্ষক সকলোৰে প্ৰিয় আছিল সঁচাকৈ বৰ দুখ লগা ছবি এখন চকুৰ আগত ভাঙি আহিছে আচলতে প্ৰপাৰ গাইডেন্সৰ অভাৱত এই কম এজৰ ল'ৰাবোৰ ধ্বংসৰ পথত আগবাঢ়ি গৈছে আপুনি ঠিকেই কৈছে ছাৰ লগতে মই সমাজ ব্যৱস্থাৰ গাটো দুখ দিম গোস্বামী আমাৰ এতিয়াৰ পৰা দায়িত্ব বাঢ়িল ছ'চাইটিৰ মানুহক আমি এই বিষয়ে সজাগ কৰিব লাগিব হয় ছাৰ যিখিনি ল'ৰা আমাৰ চকুত ধৰা পৰিছে সিহঁতক অতি সোনকালে এৰেষ্ট কৰিব লাগে ঠিক আছে আমি যদি ইমিডিয়েটলি এই ল'ৰাকেইজনক এৰেষ্ট নকৰোঁ তেতিয়াহ'লে এই সমাজখনত আৰু কেইবাজনো ড্ৰাগ এডিক্ট জন্ম হ'ব চোৱা দিগন্ত তুমি পঢ়ি থকা ষ্টুডেণ্ট এটাৰ ইমান টকাৰ কিয় প্ৰয়োজন মই সেইটো বুজি পোৱা নাই আৰু তুমি মোৰ আগৰ টকাকেইটাও ঘূৰাই দিয়া নাই মই তোমাৰ গোটেইকেইটা টকা একেলগত ঘূৰাই দিমতো মই কথা দিছোঁ প্লিজ দিগন্ত মোক আৰু ফ'ৰ্চ নকৰিবা আৰু দিনে দিনে তোমাৰ চেহেৰাটো বেয়া হৈ গৈ আছে কিবা বেয়া বস্তুৰ অভ্যাস কৰা নাইতো তুমি নাই এইকেইদিন অলপমান দেৰিলৈকে পঢ়া হৈছিলে সেইকাৰণে এনেকুৱা সেইটো হ'লেতো ঠিকে আছে কিন্তু তোমাৰ নিজৰ চেহেৰাটোৰো অলপ যত্ন ল'বা আৰু দুদিনমানৰ পৰা তোমাৰ বাইকখন মোৰ চকুত পৰা নাই তুমি বাইকখন হেৰুৱালা নে বেচিলা কি কথা কোৱা লগৰ তাই দুদিনমানৰ কাৰণে লৈ গৈছে এইকেইদিন তাই ঘূৰাই দিব সঁচাকি মিছাকি মই নাজানো কিন্তু আগতে দেখা দিগন্ত আৰু এতিয়া দেখা দিগন্তৰ মাজত মই বহুত পাৰ্থক্য দেখিছোঁ যিটো মই ভাল দেখা নাই তুমি মোৰ ৰিকুৱেষ্টটো ৰাখিবা নে নাৰাখা কোনটো ৰিকুৱেষ্ট পইচা সৰি মোক বেয়া নাপাবা বাই আৰে পাৱাৰ টিলাৰখন ক'ত গ'ল হেৰা হেৰা শুনছেনে কি হ'লনো পাৱাৰ টিলাৰখনচোন নাই জেগাত আৰে ক'ত গ'ল আকৌ এইখন আৰে ক'ত গ'ল বাৰু হে ভগৱান কোনে নিলে বাৰু মই যাওঁ কালি আহিছিলিহে তই আকৌ ক'ত যাওঁ আৰে ঘৰখনৰ অতটো সম্পত্তি হেৰাই গৈছে এই মুহূৰ্তত যাওঁ ক'ত ঘৰৰ বস্তু হেৰাইছে বিচাৰি লোৱা আকৌ মোক কেলে কৈ আছে শুনচোন হেৰি ইমান অধৈৰ্য নহ'বচোন ক'ৰবাত আছে চাগে বিচাৰি পাম দিয়ক মা মোৰ ৰিজাল্ট কেনেকুৱা হ'ল কোৱাচোন কেনেকুৱা হ'ল ক আকৌ ফাৰ্ষ্ট ডিভিজন কি ক'লি ফাৰ্ষ্ট ডিভিজন হে প্ৰভু তুমি যে অৱশেষত চকু মেলি চালা পঢ়িলোঁ মই এতিয়া মানে মোক ভগৱানেহে পাছ কৰাই দিলে ঢেৰ তাকৰিজনী একো বুজি নাপায়
বাৰু সেইবোৰ এতিয়া বাদ দে তোৰ লগৰ দিগন্তৰ ৰিজাল্টটো বা কি হ'ল পাৰিলে আজিয়ে খবৰটো ল অ মা মই যাওঁ বৰ্তাহঁতৰ ঘৰলৈ যাওঁ মই তাৰ ৰিজাল্ট আনিবলৈ যাওঁ এইজনী প্ৰণামী কেনেকুৱা হৈছে ৰিজাল্ট ছেকেণ্ড ডিভিজন তোমাৰ মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ পিছে দিগন্তৰ কেনেকুৱা হৈছে সি বেয়া কৰিছে কি ইমান ব্ৰিলিয়েণ্ট ল'ৰা এটাৰ বেয়া কেনেকৈ হ'ব পাৰে ৰিজাল্ট অ' মাই গড এতিয়া দিগন্ত ক'ত আছে গম নেপাওঁ বাদ দেও ৰিজাল্টৰ কথা এনজয় কৰ এনজয় আৰে ভাই এনেওনো এইখন দুনিয়াত কেইদিন মানুহ জীয়াই থাকিব স্বৰ্গৰ সুখ ল'বলৈ টকা লাগে মোৰ দেখোন টকাই নাই দামী দামী মাল খাবলৈ হ'লে বহুত টকা লাগিব বহুত টকা ক'ৰ পৰা পাম ইমানবোৰ টকা উপায় এটা আছে তই যদি আমাৰ বছক ধনী ধনী ল'ৰা আনি দিব পাৰ তেনেহ'লে তোৰ মাল সদায় কাৰণে ফ্ৰী সদায় কাৰণে ইয়াৰ ওপৰত আমাৰ যথেষ্ট আশা আছিল ই আমাৰ আশাত এনেদৰে চেঁচা পানী পেলাব বুলি ভাবিবই পৰা নাছিলোঁ আমাৰেই ক'ৰবাত ভুল হৈছে নেকি ইয়াক ডাঙৰ কৰোৱাত ইফালে ধাৰ কৰি অনা পইচাখিনিও পানীত পেলালে ধাৰখিনিতো মাৰিবই পৰা নাই এতিয়া পিছে কি কৰিম বুলি ভাবিছে বাবাক লৈ মোৰ মগজে কামেই কৰা নাই একোৱেই ভাবিব পৰা নাই হেৰা আমাৰ পাৰতিলাখন যে হেৰাইছিলে মোৰ বোধে বাবাই কিবা এটা কৰিছে নেকি কিনো কথাবোৰ কৈছে অ' আপুনি মই ঠিকেই ধৰিছোঁ হেৰুৱা দিনা সি গুৱাহাটীলৈ যোৱা মুহূৰ্তটো মনত পেলোৱাচোন ঘৰখনৰ অতটো সম্পত্তি হেৰাই গৈছে এই মুহূৰ্তত যাওঁ ক'ত ঘৰৰ বস্তু হেৰাইছে বিচাৰি লোৱা আকৌ মোক কেলৈ কৈ আছে শুনচোন জিদ্দা ইয়াক আকৌ ক'ৰ পৰা আনিছ ইয়াৰ নাম দিগন্ত আমাৰ কলেজৰ হ'ব হাত মিলোৱা প্ৰপাৰ টাইম আহিলে মই মিলাম যে কিয় আহিছ সেইটো কথা কওঁ মানে ই আমাৰ পাৰ্টনাৰ ইয়াক বিশ্বাসত ল'ব পাৰি এই তাৰ বাকে কৈ কথা নকবি চিধা কথা কওঁ নহয় চিধা ক'বলৈ গ'লে ইয়াক মানে ড'জ লাগে কিন্তু ইয়াৰ হাতত পইচা নাই সেইকাৰণে আপোনাৰ ওচৰলৈ লৈ আনিছোঁ আচ্ছা মোৰ চিধা কথা মোক টকা লাগে কেৱল টকা লাগে আৰু এই হেভি মাল থকা মক্কেল যদি ডাইৰেক্ট ফচাব পাৰ ফ্ৰী ড'জ পাই থাকিবি নোৱাৰ জিফুট পাৰিবিনে আৰু এটা কথা বিশ্বাসৰ বাহিৰত যদি কথা বেলেগ হয় লাঠা মাৰি পেলাম নাই নাই ইয়াৰ বিশ্বাস মই ল'ব পাৰোঁ এতিয়া যা নিজৰ কামত হয় বল বল হা তহঁতে তাক গুৱাহাটীৰ পৰা লৈ অহাই ভাল হ'ব নেকি সি আহিব জানো নাহিলে কেনেকৈ হ'ব সি মোৰ ল'ৰা মই টকা পইচা খৰচ কৰি তাক পঢ়িবলৈ পঠিয়াইছিলোঁ সি মোৰ কথা শুনিব লাগিব নুশুনিলে তাক মই তেজ পুত্ৰ কৰিম এই মাধৱ ৰচোন খং নকৰিবি অলপ ধৈৰ্য ধৰ ধৈৰ্যৰ বান ছিঙি গৈছে ফণী কিমান কষ্ট আৰু আশাৰে তাক পঢ়িবলৈ পঠিয়াইছিলোঁ কিন্তু সি কৰিলে কি ইমান খং নকৰিবচোন ৰ'ব সুৰভি আইজনীও তোক দিগন্তই কিবা কৈছিলে নেকি বৰ্মা মোৰ তাৰ লগত যোগাযোগেই হোৱা নাই মই তাৰ বিষয়ে একোৱেই গম নাপাওঁ তহঁতে বৰ হুৰমুৰ নকৰিবিচোন মই চিন্তা কৰি কিবা এটা উপায় উলিয়াম হেল্ল' মই পুলিচ ইন্সপেক্টৰ বৰাই কৈছোঁ মিষ্টাৰ দাস এটা ভাল খবৰ অঁ কওকচোন পেডলাৰৰ গ্ৰুপটো এৰেষ্ট কৰিছোঁ
হয় নেকি? ভেৰি নাইচ, সুন্দৰ সুন্দৰ। আচ্ছা, আপুনি এটা কথা কওকচোন, সেই গ্ৰুপটোত দিগন্ত বুলি কোনোবা এটা ল'ৰা আছে নেকি? ঠিক আছে, মই আৰু গোস্বামী থানালৈ গৈ আছোঁ। গোস্বামী, এটা ভাল খবৰ। কওক ছাৰ। গ্ৰুপটো এৰেষ্ট হ'ল আৰু দিগন্ত তাত আছে। ঠিক আছে, আহক। এওঁক তুমি ভিতৰলৈ লৈ যোৱা। অশেষ ধন্যবাদ। ল'ৰাটোক আপোনালোকক গতালো। আহোঁ দিয়ক। এইটো আমাৰ দায়িত্ব, আমি কৰিবই লাগিব। ঠিক আছে। দিগন্তক মই একেবাৰে সৰুৰ পৰাই পাইছোঁ। আপোনালোকে দিগন্তক সৰুৰে পৰাই জানে? মোৰ চকুৰ সন্মুখত ডাঙৰ হোৱা ল'ৰা ছাৰ এইটো। তোক এই মহা বিপদৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰি আৰু দিগন্তক এই মহাব্যাধিৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰহে মেল। মোৰ ল'ৰা দিগন্তক এবাৰ দেখা কৰিবলৈ আহিছিলোঁ। ইয়াৰ পৰা লৈ যোৱা থিৰা। মোৰ পিছে ভয়হে লাগিছে। নবৌ, আপোনালোকে ভয় কৰিব লগা একো নাই, কিন্তু এটা কথা দেই, আপোনালোকে তাত গৈ কন্দা কথাখন নকৰিবগৈ আকৌ। মই কৰা ভুলৰ বাবে মোৰ দেউতাক শাস্তি নিদিব। মোক বিশ্বাসত লৈ আপোনালোকৰ সকলো ক্ষতিপূৰণ কৰাৰ সুবিধা এটা মোক দিব বুলি মই আশা ৰাখিলোঁ। এই মাদক দ্ৰব্যৰ ড্ৰাগছে আজি আমাৰ সমাজখন পংগু কৰি পেলাইছে। জীৱনলে অজানিতে যদি নামি আহে ধুমুহা, সেই ধুমুহাত কাৰোবাৰ জীৱন কৰে যদি থান বান, নহাহেৰে পুনৰ সজাবলৈ আছে তাৰো সমাধান।